এফালে গোলাঘাটত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে। সন্দেহজনক লোকক বিচাৰি অভিযান বিভিন্ন দল সংগঠনৰ। সন্দেহজনক নাগৰিক বিচাৰি অভিযানত নামিল জাতীয় সংগ্ৰামী সেনা। ঘৰে ঘৰে মিয়া বিচাৰি অভিযান সংগঠনটোৰ। 3 দিনৰ ভিতৰত সন্দেহজনক লোকক গোলাঘাট এৰাৰ নিৰ্দেশ দিছে। লগতে দল সংগঠনৰ সক্ৰিয়নিৰ পাছতেই বহুতে ঘৰ বাৰী এৰি পলায়ন কৰিছে আৰু বহু সন্দেহজনক লোকে পলায়ন কৰিছে। গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত মিয়া বিচাৰি অভিযান এতিয়া সংগঠনটোৰ। শিৱসাগৰৰ ইতিমধ্যে আমি এক প্ৰতিবেদন আকাৰে শিৱসাগৰৰ দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু এইবাৰ স্থান হৈছে গোলাঘাট। গোলাঘাটতো অভিযান আৰম্ভ কৰিছে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে, আগ্ৰাসী মিয়াৰ বিৰুদ্ধে আৰু বিভিন্ন স্থানত সোধা পোছা কৰিছে আৰু সংগঠনটোৰ এনে তৎপৰতা দেখি ইতিমধ্যে বহু এনে মিয়া লোকে বংগমূলীয় মিয়াই এতিয়া গোলাঘাট ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে। গম পাইছে, আমি যোৱা সপ্তাহত কাঠকটীয়া জানপাৰ কাঠকটীয়ালৈ গৈছিলোঁ। তাতো আমি আপোনালোকে গম পাইছে যে জাতীয় সংগ্ৰামী সেনাই এটা অভিযান চলাই আছে আৰু তাত আমি 2 তাৰিখলৈকে সময় দিছিলোঁ। আজি যিহেতু 3 তাৰিখ হ'ল, 3 তাৰিখে সেইটো কাৰণে আমি নিজে ইয়াত আহিছোঁ, উদয়নগৰত আহিছোঁ। উদয়নগৰত আমি এতিয়া দেখা পাইছোঁ যে বহুত মানুহ ইয়াত ভাড়াঘৰ আছে। আমি ভাড়াঘৰৰ মালিকৰ লগতো কথা পাতিছোঁ। এতিয়া ইতিমধ্যে তেখেতসকলে কৈছে আমি পঠিওৱাৰ ব্যৱস্থা কৰিম। আৰু গোলাঘাটৰ 2 নং ৰেল গেট, 1 নং ৰেল গেট আমি সকলোতে সোমাইছোঁ, ডেম্পত সোমাইছোঁ। আমি আগতে কৈছোঁ যে ডেম্পত হওক, ভাড়াঘৰত হওক, যিখিনি মানুহ আছে এই মানুহখিনি যাবই লাগিব। কাৰণ এতিয়া আপোনালোকে গম পায় যে ভাড়াঘৰত থকা অৱস্থাত প্ৰথমে ভাড়াঘৰ ল'ব, তাৰপাছত চৰকাৰী মাটি দখল কৰে। এখেতসকলৰ সেইটোৱে নিয়ম। তাৰপাছত কি কৰিব, ক'ৰবাত কাম কৰিবলৈ যাব, ক'ৰবাত মাছ বিকিবলৈ যাব, ক'ৰবাত কিবা কৰিবলৈ যাব, তাতে আমাৰ হিন্দু ছোৱালীজনী পলুৱাই লৈ গুচি যাব। এই যি বংগমূলীয় যি মিয়াসকল, এই তেখেতসকলৰ এই এনেকুৱা স্বভাৱৰ কাৰণে আজি খিলঞ্জীয়া মুছলমানসকল লাজত পৰা আমি দেখা পাইছোঁ। আৰু এই খিলঞ্জীয়া যিসকল মুছলমান আছে তেখেতসকলেও আমাক সহায় কৰিছে যে এই ক্ষেত্ৰত, কাৰণ তেখেতসকলেও বদনামৰ ভাগি হয়। আৰু আমি স্পষ্টকৈ কৈ দিছোঁ যে অহা যিসকল ভাড়াঘৰত থকা মানুহ অহা 3 দিনৰ ভিতৰত ইয়াৰ পৰা যাবগৈ লাগিব গোলাঘাটৰ পৰা। গোলাঘাটত যিসকল বংগমূলীয় ইয়াত মিয়াই ইয়াত যিসকল ভাড়াঘৰত আছে তেখেতসকলৰ কাৰণে আজি গোটেই সমাজখন লজ্জিত হৈছে। আজি উৰিয়াংঘাটত চাওক, উৰিয়াংঘাটত এঘৰ দুঘৰৰ পৰা হাজাৰ ঘৰ হৈ গ'ল, হাজাৰ ঘৰ মানুহৰ তাত বসতি স্থান হ'ল। আজি আপোনালোকে গম পায় বিভিন্ন অঞ্চলবিলাকত আজি গোলাঘাটত ইমানেই মিয়া মানুহ আছে যে আমি নিজে অভিযান চলাই আমি গম পাইছোঁ যে বহুত মানুহ ইয়াত বসবাস কৰি আছে। কিন্তু তেখেতসকলৰ ভোটাৰ ইয়াত নাই। কোনোবা আছে নগাঁৱত, কোনোবা আছে ধুবুৰী, কোনোবা আছে গোৱালপাৰা, বিভিন্ন জেগাৰ পৰা তেখেতসকল ইয়াত। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।